হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এই ইউটিউব চেনেলটোৰ যোগেদি মই যিমানবিলাক কুৱেশ্যন এণ্ড এনচাৰ আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ, এই সকলোবোৰ কুৱেশ্যন এণ্ড এনচাৰ মই নিজে অসম পুলিচৰ ৰিটেন এক্সামৰ সময়ত পঢ়িছিলোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, মানুহৰ শৰীৰত মুঠ কিমানডাল হাড় আছে? ইয়াৰে উত্তৰটো হৈছে মানুহৰ শৰীৰত মুঠ 206ডাল হাড় আছে। মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ আভ্যন্তৰীণ অংগটো কি? ইয়াৰে উত্তৰটো হৈছে যকৃত। 3 নম্বৰ প্ৰশ্নটো হৈছে, কামিহাড়ৰ বাকচটো কিমানডাল হাড়েৰে গঠিত? ইয়াৰে উত্তৰটো হৈছে 24ডাল হাড়েৰে গঠিত। 4 নম্বৰ প্ৰশ্নটো হৈছে, মানুহৰ মেৰুদণ্ডডালত থকা মুঠ হাড়ৰ সংখ্যা কিমান? ইয়াৰে উত্তৰটো হৈছে 31ডাল। মানুহ আৰু আন সকলো মেৰুদণ্ডী প্ৰাণীৰ প্ৰধান ৰেচন অংগটো কি? 5 নম্বৰ প্ৰশ্নৰ উত্তৰটো হৈছে বৃক্ক। 6 নম্বৰ প্ৰশ্নটো হৈছে, তেজৰ ৰং কিয় ৰঙা হয়? ইয়াৰে উত্তৰটো হৈছে হিমগ্ল'বিনৰ বাবে তেজৰ ৰং ৰঙা হয়। তেজত হিমগ্ল'বিন থাকে, ইয়াৰ বাবে তেজৰ ৰং ৰঙা হয়। 7 নম্বৰ প্ৰশ্নটো হৈছে, মানুহৰ শৰীৰত কিমান শতাংশ পানী থাকে? ইয়াৰে উত্তৰটো হৈছে মানুহৰ শৰীৰত 60% পানী থাকে, 60%। 8 নম্বৰ প্ৰশ্নটো হৈছে, তেজৰ pHৰ মান কিমান? ইয়াৰে উত্তৰটো হৈছে 7.35ৰ পৰা 7.45। 9 নম্বৰ প্ৰশ্নটো হৈছে, কোনবিধ ভিটামিনে তেজ গোট মৰাত সহায় কৰে? ইয়াৰে উত্তৰটো হৈছে ভিটামিন কে। 10 নম্বৰ প্ৰশ্নটো হৈছে, মানুহৰ দেহত কিমান লিটাৰ তেজ থাকে? ইয়াৰে উত্তৰটো হৈছে 5ৰ পৰা 6 লিটাৰ। 11 নম্বৰ প্ৰশ্নটো হৈছে, বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ কিমান? ইয়াৰে উত্তৰটো হৈছে 78.08%। 12 নম্বৰ প্ৰশ্নটো হৈছে, জন্মতে এটি শিশুৰ দেহত কিমান শতাংশ পানী থাকে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 75% পানী থাকে। 13 নম্বৰ প্ৰশ্নটো হৈছে, কিহৰ দ্বাৰা হৃদযন্ত্ৰৰ পৰা তেজ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ধমনীৰ দ্বাৰা। 14 নম্বৰ প্ৰশ্নটো হৈছে, উষ্ণতাৰ SI একক কি? 14 নম্বৰ প্ৰশ্নৰ উত্তৰ হৈছে কেলভিন। উষ্ণতাৰ SI একক হৈছে কেলভিন। 15 নম্বৰ প্ৰশ্নটো হৈছে, মানুহৰ শৰীৰে কিমান তাপ সহ্য কৰিব পাৰে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে মানুহৰ শৰীৰে 42 ডিগ্ৰী তাপ সহ্য কৰিব পাৰে। 16 নম্বৰ প্ৰশ্নটো হৈছে, তেজৰ তৰল অংশ কি বোলে? ইয়াৰে উত্তৰটো হৈছে প্লাজমা। 17 নম্বৰ প্ৰশ্নটো হৈছে, মানুহৰ শৰীৰৰ সাধাৰণ উষ্ণতা কিমান? 17 নম্বৰ প্ৰশ্নৰ উত্তৰটো হৈছে 98.9 ডিগ্ৰী ফৰেনহাইট। 18 নম্বৰ প্ৰশ্নটো হৈছে, মানুহৰ শৰীৰত কিমান শতাংশ তেজ থাকে? ইয়াৰে উত্তৰটো হৈছে শৰীৰৰ ওজনৰ 8% তেজ থাকে। 19 নম্বৰ প্ৰশ্নটো হৈছে, বায়ুৰ উষ্ণতা জোখা যন্ত্ৰটোৰ নাম কি? ইয়াৰে উত্তৰটো হৈছে বেৰ'মিটাৰ। বায়ুৰ উষ্ণতা জোখা যন্ত্ৰটোৰ নাম হৈছে বেৰ'মিটাৰ। শেষৰটো প্ৰশ্ন হৈছে, মানুহৰ দেহৰ ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম কি? ইয়াৰে উত্তৰটো হৈছে স্ফেগমোমেনোমিটাৰ। ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ঘণ্টি বটনটো প্ৰেছ কৰি দিব।